কবিতাৰ শিৰোনাম সংশোধনীবিহীন জীৱন সংজ্ঞা। কবি আৰু আবৃত্তিকাৰ দীপজ্যোতি। থুনুক থানাতকৈ খোজেৰে আগুৱাই গৈছিল এটা কণমানিহেন জীৱন। গছৰ পুলিটো যিদৰে আগুৱাই যায়, ঠিক তেনেদৰে আৰম্ভ হয় এটা জীৱনৰ জীৱন সংগ্ৰাম। পৃথিৱী বহুল আকাশৰ তলত আৰম্ভ হয় এটা জীৱন সংগ্ৰামৰ প্ৰণালী। পিতৃ মাতৃৰ বুকুৰ মাজত পুহি ৰখা হাজাৰটা সপোনক নস্যাৎ কৰে একোটা জীৱই। মৰুময় জীৱনৰ পাৰে পাৰে নিহিত সুখৰ বাতৰিবোৰলৈ ৰৈ থাকে পিতৃ মাতৃ। তথাপিও নাহে সেই সুখ হ'ব। দিনক দিনে পেৰি আহে জীৱনৰ সময়খিনি। আৰম্ভ কৰে ন বস্তুৰ সোৱাদ। ড্ৰাগছ, গুটখা, মদ, চিগাৰেট যেন হৈ পৰে সিহঁতৰ পিতৃ মাতৃতকৈও আপোন। অৱশেষত শূন্যতাৰে ভৰি পৰে জীৱনৰ সকলো আশা। বিষাদময়, বেদনাময় প্ৰতিটো পুৱাতে কিজানি উভতি আকৌ এবাৰ আহিব। এই আশাৰে ৰৈ থাকে পিতৃ মাতৃগণ। কিন্তু উপায় নাই। সেই যে পুত্ৰ, সেই যে পুত্ৰী আৰু কেতিয়াও নাই। সিহঁতে গুচি গৈছে ড্ৰাগছ, মদ, গুটখা, চিগাৰেটৰ দুনিয়ালৈ। কি জানিবা হয় সিহঁতৰ ভৱিষ্যত, তাকে লৈ চিন্তা পিতৃ মাতৃ। উপায় নাই। এই নিষ্ঠুৰ জগতত সকলোখিনিয়েই সম্ভৱ হৈ উঠিছে আজিৰ কলিৰ যুগত। মৰহা ফুলৰ আকৌ যেন পাহি মেলিব, তাকে লৈ আশা ঘৰৰ সকলোৰে। দুখত ভাঙি পৰা সকলোৰে মনত এটাই আশা ভগৱানৰ ওচৰত, মোৰ সন্তানটিক শুধৰণি পথ দেখুৱা, আমাৰ আত্মীয়জনক শুধৰণি পাঠ দেখুৱা। কিন্তু চাৰিওফালে শুনিছোঁ মাথো শূন্যতাৰে ভঙা হৃদয়ৰ কোলাহল।